My dear students, মই আজি মোৰ চেনেল টেক মেথছ এৰণাৰ যোগেদি তোমালোকৰ এডভান্স মেথমেটিক্সৰ ক্লাছ 8, ক্লাছ 9 আৰু ক্লাছ 10ৰ প্ৰয়োজন হোৱাকৈ লগাৰিথম চেপ্টাৰটোৰ বিষয়ে অলপ ডিসকাস কৰিবলৈ লৈছো ভাবিছো তোমালোকে উপকৃত হ'বা Actually, the invention of logarithm is a very remarkable event in the field of mathematics. আৰু এই ক্ষেত্ৰত আমি আমাৰ স্কটল্যান্ডৰ renowned mathematician জন নেপিয়াৰৰ নাম ল'ব লাগিব তেওঁ এটা নাম্বাৰৰ বেস আৰু ইনডেক্সৰ মাজৰ ৰিলেচন ডেভেলপ কৰিবৰ কাৰণে লগাৰিথম ইউজ কৰিছিলে লগাৰিথমৰ ডেভেলপ কৰিছিলে আমি এটা নাম্বাৰ say 5 to the power 3 is equal to 125 এটো আমি ইজিলি কব পাৰো 5 তিনটা ইনটু কৰিম 125 ওলাব আৰু if we are said that f to the power n is equal to 125 what is n তেতিয়া আমি অকমান সময়ৰ কাৰণে ৰৈ পেলাই ভাবিম তেতিয়া আমি পাৰিম n is equal to 3 হ'ব 5 cube is equal to 125 কাৰণ কিন্তু যদি আমাৰ এনেকুৱা হয় 3 to the power n is equal to 5 তেতিয়া আমি কি কম n ৰ ভ্যালু তেতিয়া আমি কি কৰিম 3 to the power n is equal to 5 what is n তেতিয়া আমি লগাৰিথম ইউজ কৰিম আচ্ছা তেতিয়া আমি লগাৰিথম ইউজ কৰিম actually তোমালোকে জানা a to the power n এটো আমি কম a is raised to the power n বা অসমীয়াত আমি কম a ৰ nতম ঘাত is equal to যদি m হয় a n m এই তিনিটা ভেৰিয়েবল বা চলক ৰাখি যিকোনো দুটা জানিলে আমি থাৰ্ড টু আমাৰ লগাৰিথম বা ঘাতাংক ইউজ কৰি আমি উলিয়াব পাৰো বুজি পাইছা লগাৰিথম একচুয়ালি আমি কিছুমান কমপ্লিকেটেড ক্যালকুলেশন কৰিবৰ কাৰণে ম্যাথমেটিক্সত ইউজ কৰো এতিয়া সাপোজ 7th root of 0.00215 এটা এটা কমপ্লিকেটেড ক্যালকুলেশন হ'ব আৰু এই ক্যালকুলেশন বিলাক আমি আমাৰ লগাৰিথম ইউজ কৰি পেলাই আমি ইজিলি কৰিব পাৰো বুজি পাইছা এতিয়া আমি লগাৰিথমৰ ডেফিনেশনৰ বিষয়ে অকমান চাম বাৰু আমি ডেফিনেশন অফ লগাৰিথমত আমি a n m আমি এই তিনটা লিটাৰ ৰিয়েল নাম্বাৰ বা বাস্তৱ সংখ্যা বুলি লৈছো আৰু where a to the power n is equal to n where a is greater than 0 means positive but a cannot be 1 okay then n is called the logarithm of n to the base a n hobo m or logarithm to the base a hobo listen for example if 2 to the power 5 is equal to 32 then we say that log 32 to the base 2 is equal to how much 5 similarly if we say that 10 square is equal to 100 then log 100 base 10 is equal to 2 so eto amar logarithmor eta definition if a to the power n is equal to m a to the power n is equal to m then n is called the logarithm by enok ami ghatanko boli kom to the base a of m হবনে এনেকে আমি লগাৰিথমৰ ডেফিনেশন কৰ মই তোমাক দুটা এক্সাম্পল দিছো 2 to the power 5 is equal to 32 তেতিয়া আমি তাক আমি আমাৰ লগাৰিথমলৈ নিব পাৰো
তেনেকে লগাৰিথমৰ পৰা আমি ইনডেক্স ফৰ্মলৈ নিব পাৰো বুঝা তেনেকে 2 to the power 5 is equal to 32 এনেকে ক'ব পাৰো 10 square is equal to 100 আমি আকৌ কি বুলি কলো log 100 to the base 10 is 2 বাৰু এতিয়া আমি লগাৰিথমৰ কেইটামান অবজাৰভেচন আমি ডিসকাস কৰিবলৈ লৈছো কেইটামান মন কৰিবলগীয়া কথা number 1 if a to the power n is equal to m then log n to the base a is equal to n hobo আৰু আমি মনত ৰাখিম a always positive hobo আৰু a খালি 1 hobo নেলাগে আৰু তাৰ এক্সাম্পল মই তোমালোকক দিছিলো সে 5 square is equal to 25 আমি তাকে লগাৰিথমত লিখিলে আমাৰ কি লিখিম তেনে হলে log 25 to the base 5 is equal to 2 an example is it ইয়াত খালি এটা কথা আমি মন কৰো we cannot express minus 3 to the power 4 is equal to 81 minus 4 to the power 4 is equal to 81 কারণ a to the power n is equal to m হলে a নেগেটিভ হ'ব নালাগে কিন্তু ইয়াত a ভ্যালু আমি -3 লৈছো সেই কাৰণে আমি a টো আমি কি কৰিব নোৱাৰিম আমাৰ লগাৰিথমত আমি এক্সপ্ৰেস কৰিব নোৱাৰিম we cannot express minus 3 to the power 81 as a is minus 3 less than a is minus 3 less than 0 in terms of logarithm okay logarithm আমি ইয়াক এক্সপ্ৰেস নকৰো আৰু এটা কথা যেনেকে আমি ইনডেক্সৰ পৰা আমাৰ লগাৰিথম ইনডেক্সৰ পৰা আমি লগাৰিথমলৈ আহিছো তেনেকে লগাৰিথমৰ পৰা আমি ইনডেক্সলৈ আমি ট্ৰান্সফাৰ হ'বলৈ শিকিম হেতু মই ইয়াত দেখাইছো if log m base a is equal to n তেতিয়া হলে তোমালোকে কি ক'ব পাৰিবা a to the power n is equal to m a to the power n is equal to n for example say log 64 base 4 is equal to 3 যেটুক যদি আমি ইনডেক্সলে চেঞ্জ কৰো বা অসমীয়াত যদি কম সকলে যদি চেঞ্জ কৰো এতিয়া আমি লিখিব লাগিব কি 4 to the power 3 4 to the power 3 is equal to 64 এনেকৈ আমি ফ্ৰম লগাৰিথম ইনডেক্স হলে বা সকলে চেঞ্জ কৰিব পাৰি ইয়াৰ পিছত আৰু এটা অবজাৰভেচন মই দেখাইছো m is always positive but n is not equal to 0 এই কেছটো a to the power n is equal to m এই m সদায় পজিটিভ হয় কিন্তু হে বুলি m ৰ ভ্যালু 0 নহয় পজিটিভ নাম্বাৰ হ'ব তাৰ পিছত আৰু এটা আহিল a is greater than 0 a is not equal to 1 আমি এই কেছটো আমি বাৰে বাৰে মনত ৰাখিম a 0 কৈ ডাঙৰ হ'ব লাগে তাৰমানে পজিটিভ বাট a 1 হ'ব নোৱাৰে আৰু if we are given that log x1 base a is equal to log x2 base a log base a কি তেতিয়া হলে আমি x1 is equal to x2 বুলি কম্পাৰিজন কৰি ক'ব পাৰিম আৰু তাৰ অপোজিট is also true converse system means if x1 is equal to x2 we are given তেতিয়া আমি দুইফালে আমি এটা কনস্ট্যান্ট বেস লৈ পেলাই আমি লগাৰিথম ইউজ কৰিব পাৰিম তাৰ মানে if x1 is equal to x2 then log x1 base a is equal to log x2 base a যদি আমি log base 10 লম তেতিয়া আমি কম যে log x1 base 10 is equal to log x2 base 10 similarly log x1 base 5 তেতিয়া এইফালে হ'ব log x2 base 5 okay তাৰ পিছত এটা কথা আমি জানো যে log m a base নাই দেখায় ইয়াতে কেতিয়াবা base নাথাকে আৰু যদি base নাথাকে তেতিয়া আমি base 10 আছে বুলি আমি ধৰি লম তাৰ মানে log m এনেকে দিয়া আছে ঠিক আমি বুজিম যে log m base 10 হয় আমি অবশ্যই দুটা বেস আমি ইউজ কৰো জেনাৰেলি এটা 10 আৰু এটা হৈছে e হৈছে এটা ইৰেশনাল নাম্বাৰ আমি তেতিয়া আমি এটো নেপিয়াৰিয়ান লগাৰিথম বুলি কম আৰু যেতিয়া আমি log base 10 ইউজ কৰো তেতিয়া আমি তাক কমন লগাৰিথম বুলি কম এবিলাক তোমালোকে পঢ়িবলৈ পাবা এতিয়া আমি আৰু এটা আমি এক্সপোনেনশিয়াল ফৰ্ম এটা আমি জানো আমাৰ ইনডেক্সৰ আমাৰ ল মতে বা সূচকৰ সূত্ৰ মতে a to the power 0 is equal to 1 যদি ইয়াক লগাৰিথমলৈ চেঞ্জ কৰো তেতিয়া কি হ'ব মন কৰিছানে যে log কি হ'ব 1 আৰু বেস a
is equal to 0. তার মানে for any base যদি logarithm 1 হয় তার ভ্যালু আমি 0 লিখিম তেতিয়া হলে example আমি চাও log 1 base 10 it is 0. Similarly log 1 base 5 is also 0 example. আৰু এটা ইনডেক্স লোৱা a to the power 1 that is a we know a to the power 1 that is a ইয়াত 1 আছে ইয়াতো আছে যদি ইয়াক আমি এটা লগাৰিথমলৈ যদি চেঞ্জ কৰিবলৈ যাওঁ তেতিয়া আমি কি লিখিম log ইয়াক লিখিম আৰু এটো বেস হৈ আহিলে আৰু is equal to 1 এটো লগাৰিথম প্ৰপাৰ্টি মতে লিখিলো তে ইয়াক আমি এটা কনফাৰ্ম কৰিব পাৰিম যে লগাৰিথম আৰু বেস যদি একে হয় তাৰ ভ্যালুটো দেখুন 1 হয় তেনে হলে আমি ইয়াৰ एग्जांपल কেনেকৈ কৰিম সে log 10 base 10 is equal to 1 or you can say log 5 base 5 is equal to 1 etc etc. Okay, so ek eta observation ami logarithmor karone monot rakhim bar yar bisore ami eta topic loisu amar laws of logarithm atare ek number ami law to lobo loisu product formula etu log m into n to base a is equal to log m base a plus log n base a means log m n is equal to log m plus log n আমি বেস থাকিলে বেস দিম বেস না থাকিলে বেস নিদিও বেস না থাকিলে আমি 10 বেস থাকে বুলি কৈ আছো এতিয়া যদি আমি ইয়াক প্রুফ কৰিবলৈ চাও মাটা কিটা প্রুফ কৰি নিলু দুটা এটা প্রুফ কৰি এতিয়া ইয়াৰ প্রুফটো যদি আমি চাও let log m base a is equal to x and log n base a is equal to y. যে যদি আমি ইহতৰ ইনডেক্স হলে বা উচ্চকলে চেঞ্জ কৰো a to the power x এবোৰ কৰি আছো a to the power x is equal to n তেনেকে ইয়াত আমি কি পাম a to the power y is equal to n. okay, এতিয়া ইয়াত যেটো আমাৰ দৰকাৰ mn আমি যদি m into n এতিয়া উলিয়াও m into n then m value which is a to the power x then n value which is a to the power y then mn is equal to a to the power x plus y or we can say a to the power x plus y is equal to mn. এতিয়া যদি আমি এই ইনডেক্স ফর্মটো যদি আমি লগাৰিথমলৈ চেঞ্জ কৰো ইনডেক্স ফর্মটো যদি লগাৰিথমলৈ চেঞ্জ কৰো তেতিয়া হবগে log mn is equal to log mn base a is equal to x plus y. এতিয়া যদি আমি x or value to replace কৰো এটো x value is log m base a plus log y log n y value log n base a তেতিয়া হলে আমি আমাৰ যেটো ল আমি হেতু প্রুফ করি is equal to log m base a plus log n base a নহয় জানো তে ঠিক তেনেকুৱা আমি আমাৰ সেকেন্ড লটো আমি চাম এটো প্রোডাক্ট ফর্মুলা বুলি কলো ইয়াৰ পিছত আমি কোসিয়েন্ট ফর্মুলা এটা চাম কোসিয়েন্ট ফর্মুলাটো কোসিয়েন্ট formula that is log m divided by n with base a is equal to log n base a minus instead of plus now minus log n base a আৰু আমি এটো তেনেকে আকৌ প্রুফ কৰিব পাৰিম that let log m base a is equal to x log n base a is equal to y. Again, index hole change kori abo a to the power x is equal to n. Aru yale ahilo teneke a to the power y is equal to n. Now we require m by n, so m divided by n, m value now a to the power x. Now n value is a to the power y. A to the power y. Now
m by n is equal to a to the power x minus y by index form index law. এতিয়া যদি আমি ইয়াক আমি এনেকেও কনভার্ট কৰিব পাৰো লিখিব পাৰো ৰিঅ্যাৰেঞ্জ a to the power x minus y is equal to m by n তে লগাৰিথমলৈ যদি চেঞ্জ কৰো log m by n to the base a is equal to how much x minus y. এতিয়া আমি x value y value replace কৰিলে হৈ যাব. So log m base a x value this minus the y value ana y is log n base a. So eto amar quotient formula to বুজি পাইছা বাৰু এতিয়া আমি এটো থাৰ্ড যেটো আমাৰ ল চাব লৈছো পাৱাৰ ফৰ্মুলা ইয়াত আমাৰ এটো লগাৰিথমৰ ওপৰত এটা পাৱাৰ আছে সোৱা log m base a m to the power p আছে তেতিয়া এই p টো আগলে ইনটু হৈ গুছি আহিব এটো প্ৰুফটো মন নেদেখাও তোমালোকে বহুত ইজিলি পাবা চাই লবা আগলে গুছি আহিব এটা एग्जांपल লওঁ দিয়া আমি एग्जांपल এটা কি কৰো ইয়াৰ পৰা say log 10 base log 16 base 10 আছে এতিয়া ইয়াক আমি log 2 to the power 4 base 10 হয় 16 is 2 to the power 4 তেতিয়া হলে এই পাৱাৰ ফৰ্মুলাটো যদি আমি এতিয়া এপ্লাই কৰো এই 4 টো আগলৈ গুছি আহিব তেনে হয় তেতিয়া হলে log 2 base 10 হয় similarly log x to the power 7 base a is equal to 7 into log x base a বুজি পাইছা এটো আমি পাৱাৰ ফৰ্মুলা বুলি ইউজ কৰিছো বাৰু এতিয়া আমি এবাৰ আৰু এটা ললো চেঞ্জ বেস ইয়াত আমি দেখিছো log b base c আছে আমি কেতিয়াবা বেস চেঞ্জ কৰিবলৈ আমাক দৰকাৰ হয় তোমাকে পাবাগে পিছলে আমাৰ বেস যিকোনো দিয়া থাকিলে আমি আমাৰ লগ টেবুলো পাবা তোমালোকে পিছলে সেই লগ টেবুলত দেখিবা আমি বেস 10 সিস্টেম দিয়া আছে গতিকে 10 বেসলে চেঞ্জ কৰিবলগিয়া হয় বা কিছুমান প্ৰবলেম সলভ কৰিবলৈ বা লগাৰিথমিক কিছুমান প্ৰবলেম আমি সিম্পলিফাই কৰিব কাৰণে বেস চেঞ্জ কৰিবলৈ দৰকাৰ হয় আমি তেতিয়া বেস চেঞ্জ কৰা আমি এই ফৰ্মুলাটো এপ্লাই কৰিম সে log b বেস যদি ইয়াত a দি দিও তেতিয়া হ'ব log c base c এতিয়া এটো আমি এটো লটো পালো আৰু ইয়াৰ পৰা আমি এনেকেও দেখাব পাৰো অৱশ্যে এটো যদি ক্ৰস মাল্টিপ্লিকেশন কৰিলো তেতিয়া হ'ব log b base a is equal to এটোটা ইনটু হ'ব তেতিয়া তাৰ মানে log b base c into log c base c কেতিয়াবা তোমালোকে এনেকে লিখিব পাৰা এটো মন কৰিবা এটো c একে এইটো আৰু এটো যদি এনেকে ডায়াগোনালি ইকুৱেল নিচিনা থাকে ডায়াগোনালি বুলিয়ে কৈছো আৰু এতিয়া log b base a হ'ব এতিয়া ফৰ एग्जांपल এতিয়া তোমালোকে এটা সাপোজ আমি log 2 আছে base 3 আছে তেতিয়া দৰকাৰ হলে আমি এনেকে লিখিব পাৰিম নে log 2 base 10 কৰি দিম বেস চেঞ্জ কৰিল তেতিয়া হলে ইয়াত আমি কি লিখিম এতিয়া ইয়াত 10 লিখিম আৰু আগৰ বেস ইয়াত লিখিম একেটা আমি एग्जांपल কৰো এটো আমাৰ চেঞ্জ বেসৰ ফৰ্মুলা হ'ব বাৰিয়াৰ পিছতে আমি আমাৰ লগাৰিথমৰ যিকেটা ল পালো তাৰ হেল্প লৈ পেলাই আমি আৰু কেইটামান ৰিলেচন আমি অকমান ডিসকাস কৰিবলৈ লৈছো আমি একেটা কৰলাৰিজ বুলি ক'ব পাৰা বা অসমীয়াত আমি যেটো কওঁ অনুসিদ্ধান্ত বুলি তাই এটা এইটো আমি পাইছিলো যে log m n log m plus log n পাইছিলো যদি এনেকে যদি কেবাটাও ইয়াত ফেক্টৰ থাকে বা উৎপাদক থাকে log m n p তেতিয়া তুমি ক'ব পাৰিবা যে log m base a plus log n base a plus log p base a for example say আমাৰ আছে যেনিবা log 10 আছে base 10 আৰু ইয়াত আছে 35 নহলে আমি বেলেগ এটা লৈছো সে 30 লৈছো এতিয়া আমি ইয়াত এনেকে দেখাব পাৰিম log 2 into 3 into 5 base 10 তেতিয়া হলে আমাৰ ইয়াৰ নিচিনা হৈ গল ফেক্টৰ তেতিয়া হলে আমি কি লিখিম ইয়াত log 2
base 10 plus log 2 log 3 base 10 plus log 5 base 10 এনেকে আমি এটা এক্সাম্পল দি দেখুৱাই কেতিয়াবা কো এনেকুৱাও হয় এই মাল্টিপ্লিকেশন আৰু ডিভিজন দুইটাৰে লিংক হৈ থাকে তেতিয়া আমাৰ একো নাই এটো যেতিয়া মাল্টিপ্লাই হৈ থাকিব তেতিয়া প্লাস হৈ থাকিব আৰু ডিভাইডত অহাৰ লগে লগে আমি log m by n equal to log m minus log n পাইছো তো আমি ঠিক তেনেকুৱা ধৰণে তেতিয়া হলে ইয়াত আমি কি পালো log n plus log n minus হ'ব log p minus log r আৰু বেস এই আছে এইবোৰ দি দিবা আৰু মই বেস পোৱা নাই তাৰ পিছত কেতিয়াবা আমি এনেকুৱা পাওঁ আমাৰ root over বা third root বা fourth root এনেকুৱা বিলাক পাওঁ আমি লগাৰিথম কামটোৰ ওপৰত এতিয়া আমি জানো যে half 1/2 হয় আৰু যদি third root হয় 1/3 হ'ব fourth root হলে 1/4 হ'ব nth root হলে 1/n হ'ব এটা হেতু আমি আগলৈ লিখি আনিব পাৰি গতিকে এইটো তোমালোকে একেবাৰতে এনেকে লিখিব পাৰা সো log root over m base a is equal to 1/2 log m base a এতিয়া ইয়াৰ এটা एग्जांपल আমি চাও নেকি বাৰু এতিয়া एग्जांपल log say 5th root of b base a is equal to কিমান লিখিবা 1/5 5th root 1/5 আৰু বাকি log b base a যেনেকে আছে তেনেকে লিখি এটো আমি ইয়াৰ এটা एग्जांपल কলো আৰু এটা চাবা এটো এটা পাইছো যদি পাৱাৰ ইয়াৰো যদি পাৱাৰ থাকে ইয়াৰো যদি পাৱাৰ থাকে তে তোমালোকে এটো কৰি চাবা মই ইয়াত কৰিবলৈ জায়গাটো কম হ'ব নাই কৰা এই p by r কৰি পেলাই উলিয়াই লৈ নিবা p by r কৰি পেলাই উলিয়াই লৈ নিলে log m base a থাকিব আচ্ছা ইয়াৰ এটা एग्जांपल চাও say log 9 base 8 আছে তেতিয়া হলে ইয়াক দেখুন আমি এনেকে প্ৰাইম ফেক্টৰাইজেশন কৰিলে পামগে log 9 that is 3 square আৰু base 8 আছে 8 ৰ জায়গাত আমি 2 কিউব পাতিব পাৰো so using this property this corollary এতিয়া তুমি কি ক'ব পাৰিবা 2/3 টো আগলৈ লৈ আনা this 2/3 as like p by r আগলৈ 2/3 আগলৈ আনিলা তেতিয়া log 3 base 2 লিখিব পাৰিবা an example for this relation আৰু এটা কথা মন কৰিলো যে log a base b তেতিয়া যদি তোমাৰ বেস আৰু লগাৰিথম ইন্টাৰচেঞ্জ কৰিবলগীয়া কৰবাত দৰকাৰ হৈছে তেতিয়া হলে তাক তুমি 1 বাই কৰি দিব পাৰা তেনেকুৱা ইনডেক্সত এটা আছে যেনেকৈ আমাৰ ধৰা a to the power minus n is equal to 1 by a to the power plus n হৈ আৰু এটা কথা মন কৰিবা যদি আমি এনেকুৱা হয় log 1 by m হয় যেটো লগাৰিথম টাৰ্ম তাৰ যদি 1 by m হয় তে log 1 is equal to আমি 0 হোৱাৰ কাৰণে আৰু ডিভাইড টু মাইনাস হোৱাৰ কাৰণে আমি মাইনাস ইনটু দি পেলাই log m লিখি দিলে হৈ যাব ফৰ एग्जांपल say log 1 by 5 base 10 তুমি ডাইৰেক্ট লিখিব পাৰিবা minus log 5 base 10 লিখিব পাৰিবা an example বুজি পাইছা সো এইকেটাও আমি corollary কেটা বা অনুসিদ্ধান্ত কেটা আমি আলোচনা কৰিলো এতিয়া আমি লগাৰিথমৰ বিষয়ে আজি অকমান এটা আলোকপাত এটা কৰিলো আমাৰ 9 10 লৈকে দৰকাৰ হোৱাকে অৱশ্যে ইয়াৰ উপৰিও আমাৰ কমন লগাৰিথমটো অলপ বেছিকে পঢ়িবলগীয়া থাকে সেইখিনি মই হয়তো পৰৱৰ্তী ক্লাছত আমি ডিসকাস কৰিম বাৰু ঠিক আছে হ'ব দিয়া থ্যাংক ইউ